দোকানীবিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়ে কালি আপোনালোকে নতুন চাউল লৈ ল'ব বুজি পালেনে কথাখিনি আৰু এইবাৰ নললে কি হ'ব তেতিয়া এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব বুজি পালে কথাখিনি কোনে কোনে বুজি পালে হাত ডাঙক বা ইমান ফটাফট বুজি পাই গল ঠিক আছে এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো যে আমি ৰেশন কাৰ্ডত কিমান চাউল পাম যদি অন্তোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম কিন্তু বাকি সকলে আমি কিমান চাউল পাম প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি তাৰমানে ঘৰত যদি 5 জন ব্যক্তি আছে ৰেশন কাৰ্ডত যদি 5 জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম ৰেশন কাৰ্ডত যদি 4 জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম ৰেশন কাৰ্ডখনত যদি 6 জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম তাৰমানে সকলোৱে একে চাউল আমি নাপাও জনসংখ্যা অনুসৰি আমি চাউল পাম দুজন থাকিলে 10 কেজি তিনিজন থাকিলে 15 কেজি 4 জন থাকিলে 20 কেজি 5 জন থাকিলে 25 কেজি এটা এই কথাটো মই কিয় কৈছো